মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছৰ অনুশীলনী 4.2। 4.2 এক নম্বৰত আছে চলককেইটা পৃথক কৰোঁতে ব্যৱহাৰ কৰা প্ৰথম স্তৰটো লিখা আৰু সমীকৰণটো সমাধান কৰা। এক নম্বৰত আছে x + 5 = 12 আছে। এক নম্বৰত আছে আমাৰ x + 5 = কিমান আছে 12। আমি কি কৰিব লাগে এই 5টো নাইকিয়া কৰিব লাগে। ইয়াত আছে +5, আমি যদি এটা ইয়াত 5 এটা মাইনাছ কৰি দিওঁ তেতিয়া কি হ'ব, এই 5টো নাইকিয়া হৈ যাব। কিন্তু আমি এই লেফ্ট হেণ্ড সাইডত যদি 5 মাইনাছ কৰি দিওঁ, এই ৰাইট হেণ্ড সাইডতে কি কৰিব লাগিব, এই 5 মাইনাছ কৰি দিব লাগিব। তাৰমানে আমি লেফ্ট হেণ্ড সাইডত যিটো সংখ্যা প্লাছ কৰিম, সেই ৰাইট হেণ্ড সাইডতো সেইটো সংখ্যাই প্লাছ কৰিব লাগিব। লেফ্ট হেণ্ড সাইডত আমি যিটো সংখ্যা মাইনাছ কৰি দিম, এই ৰাইট হেণ্ড সাইডত সেইটো সংখ্যাই মাইনাছ কৰিব লাগিব। আকৌ লেফ্ট হেণ্ড সাইডত আমি যিটো সংখ্যা হৰণ কৰোঁ বা পূৰণ কৰোঁ, এই ৰাইট হেণ্ড সাইডত সেই একেই কৰিব লাগিব। এতিয়া ইয়াত কি আছে, x + 5 আছে। x + 5 = কিমান আছে 12। আমাৰ 5টো নাইকিয়া কৰিলে x + 5। এতিয়া যদি আমি এটা -5 লিখোঁ, -5, এতিয়া +5 -5 কি হৈ যাব, 0 হৈ যাব। এইফালে 5 মাইনাছ কৰিলোঁ, এই 12ৰ পৰা কি কৰিব লাগিব, 5 মাইনাছ কৰিব লাগিব। আমি ব্ৰেকেটত লিখি দিব পাৰিম যে উভয় পক্ষৰ পৰা কি কৰিলোঁ, 5 মাইনাছ কৰিলোঁ। 5 বিয়োগ কৰি পাওঁ উভয় পক্ষৰ পৰা 5 বিয়োগ কৰি পাওঁ। এতিয়া কি, এই +5 -5 কেঞ্চেল যাব আৰু 12ৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব, 7 হ'ব। এতিয়া +5 -5 কেঞ্চেল যাব, ইয়াত কি থাকিব, x থাকিব অকল x। এইফালে কি হ'ব, 12ৰ পৰা 5 মাইনাছ কৰিলে কিমান পাম আমি, 7 পাম। এতিয়া লিখি দিব পাৰি নিৰ্ণয় সমাধান কিমান হ'ব, x = 7। গতিকে নিৰ্ণয় সমাধান x = 7 পাইছোঁ, 7। এইটো হ'ল আমাৰ 1 নম্বৰৰ এনচাৰ। এতিয়া 2 নম্বৰটো চাওঁ। 2 নম্বৰটো কি আছে আমাৰ, 2 নম্বৰটো আছে x - 7 = কিমান আছে 0। আমি এবাৰ এই 7টো নাইকিয়া কৰিব লাগিব। ইয়াত -7 আছে, ইয়াত যদি এটা +7 কৰি দিওঁ, এইফালেও 7টো প্লাছ কৰি দিব লাগিব। x - 7 = কিমান আছে 0। আমি লিখিব পাৰিম x - 7, ইয়াত যদি এটা 7 প্লাছ কৰি দিওঁ তেতিয়া কি হ'ব, 0 হৈ যাব। +7 - 7 0, ইফালে কিমান আছে 0। যিহেতু আমি কৈছিলোঁ যে লেফ্ট হেণ্ড ছাইডত যদি 7 বা 5 যিকোনো সংখ্যা প্লাছ কৰা হয়, ৰাইট হেণ্ড ছাইডত একেই কৰিব লাগিব। এইফালে আমি কি কৰিলোঁ, 7 প্লাছ কৰি দিলোঁ, এইফালে 0ৰ লগতে কি হ'ব, 7 প্লাছ হ'ব। আমি লিখি দিব পাৰিম ওপৰটোৰ নিচিনা যে উভয় পক্ষৰ পৰা, এতিয়া কি কৰিলে এবাৰ প্লাছ কৰিলোঁ, যে উভয় পক্ষত এবাৰ কি কৰিলোঁ, 7 যোগ কৰি পাওঁ। উভয় পক্ষৰ পৰা 7 যোগ কৰি পাওঁ। এতিয়া +7 -7 কেঞ্চেল যাব। ইফালে কিমান থাকিব, x আৰু 7ৰ লগত 0 প্লাছ কৰিলে কিমান হ'ব, 7 হ'ব। তো আমি এতিয়া লিখি দিব পাৰিম নিৰ্ণয় সমাধান। এতিয়াকে নিৰ্ণয় সমাধান x = কি লিখিম এবাৰ, x = 7। এইটো হ'ল 2 নম্বৰ। এতিয়া আমি 3 নম্বৰটো চাওঁ।
3 নম্বৰটো কি আছে y মাইনাস কিমান আছে 3 ইকুৱেল টু কিমান আছে 6 এতিয়া 3 টো নাইকিয়া কৰিবলৈ হলে আমি কি কৰিম 3 এটা প্লাস কৰি দিম 3 এটা প্লাস কৰি দিম এফালেও 3 প্লাস কৰিব লাগিব লিখিম আমি y minus 3 equals to কিমান 6 নেবা y minus 3 ইয়াত যদি আমি এটা প্লাস 3 দিও 3 এটা প্লাস কৰি দিও তেতিয়া কি হ'ব এই প্লাস 3 minus 3 ক্যান্সেল হ'ব 0 হৈ যাব মানে 6 এফালে 3 প্লাস কৰিলো এফালেও 3 প্লাস কৰি দিব লাগিব তে আমি লিখি দিব পাৰিম উভয় পক্ষ এটো নিচিনা উভয় পক্ষত এবাৰ 3 যোগ কৰি পাও উভয় পক্ষত উভয় পক্ষত 3 যোগ কৰি পাও উভয় পক্ষত 3 যোগ কৰি পাও কি পাও এই -3 + 3 ক্যান্সেল যাব একে থাকিব y থাকিব y equal to 6 ৰ লগত 3 প্লাস কৰিলে কিমান হ'ব 9 y মান কিমান পালো 9 পালো এটা আমি লিখি দিব পাৰিম এটাকে নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান y equal to 7 এটো আছিল 3 নম্বৰৰ आंसर এতিয়া আমি কৰিম 4 নম্বৰত কি আছে z plus 6 equals to আছে -5 এতিয়া আমি 6 নাইকিয়া কৰিব লাগিব এই 6 নাইকিয়া কৰাৰ কাৰণে 6 যদি এফালে এটা মাইনাস কৰি দিও এফালেও কৰিব লাগিব একে z plus 6 equals to কিমান আছে -5 আছে তে আমি লিখিব পাৰিম z plus 6 আৰু যদি 6 এটা মাইনাস কৰি দিও এফালে কি আছে -5 আৰু 6 টো মাইনাস কৰিলো এফালেও কৰিব লাগিব -6 এটা আমি কি কৰিলো উভয় পক্ষৰ পৰা 6 বিয়োগ কৰি উভয় পক্ষৰ পৰা 6 বিয়োগ কৰি পাও কৰি উভয় পক্ষৰ পৰা 6 বিয়োগ কৰি পাও কি পাও যে +6 - 6 ক্যান্সেল যাব ইয়াত কি থাকিব z আৰু এফালে আছে -5 আৰু -6 যদি এনেকুৱা দুটা সংখ্যাৰ আগত মাইনাস থাকে তোমালোকে মনত ৰাখিবা যে সংখ্যা দুটা প্লাস কৰিবা আৰু আগফালে মাইনাস চিহ্নটো দি দিবা 5 + 6 কৰিলে কিমান হ'ব 11 এটা দুই এটাৰ আগত কি আছে মাইনাস আছে এটো z ৰ মান কিমান পালো আমি -11 পালো এটাকে নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান z equal to আমি কিমান পালো -11 এটা एग्जांपल ইয়াত দি দিছো ধৰা তোমালোক কেনেকুৱা আছে -1 -2 -3 আছে তো এইকেইটা সংখ্যা আমি কি কৰিব লাগে সংখ্যাকেইটা যোগ কৰিব লাগে সংখ্যাকেইটা যোগ কৰি আমি আগফালে মাইনাস চিহ্নটো দি দিলে হল যে 3 ৰ আগত মাইনাস আছে 2 ৰ আগত মাইনাস আছে 1 ৰ আগত মাইনাস আছে তো 3 + 2 কৰিলে কিমান হ'ব 5 5 + 1 কৰিলে কিমান হ'ব 6 এটো কি হ'ব -6 এটা একেটা সংখ্যাৰ আগত যদি প্লাস চিহ্ন থাকে গোটে কেইটা আগত যদি প্লাস চিহ্ন থাকে তেতিয়া কি হ'ব +6 হ'ব কিন্তু আমি প্লাসটো নিলিখো এটা মাইনাস হলে লিখিব লাগিব আমি কি কৰিলো এনেকুৱা যদি মাইনাস চিহ্ন থাকে আমি সংখ্যাকেইটা যোগ কৰিম আৰু আগফালে মাইনাস চিহ্নটো দি দিম এটো আছিল 4 নম্বৰৰ आंसर এটা হল আমাৰ 5 নম্বৰত কি আছে thrice x equal to 42 thrice x equal to কিমান আছে 42
এবাৰ আমি এই 3 টো নাইকিয়া কৰিব লাগে এতিয়া 3 ক যদি 3 ৰে হৰণ কৰা হয় তেতিয়া কি হ'ব 3 নাইকিয়া হৈ যাব তো আমি এনেকৈ লিখিব পাৰিম thrice x ডিভাইড যদি আমি 3 লিখি দিওঁ দেখিব 3 3 কেনসেল যাব তো আমি এই 3 টো এইফালে হৰণ কৰি দিলোঁ এইফালেও 3 হৰণ কৰিব লাগিব 42 এত হৰণ কৰিব লাগিব 3 ৰে এটা আমি কি কৰিলোঁ উভয় পক্ষক 3 ৰে হৰণ কৰি লিখি দিওঁ আমি উভয় পক্ষক 3 ৰে হৰণ কৰি পাও হৰণ কৰি তো উভয় পক্ষক 3 ৰে হৰণ কৰিলোঁ এটা 3 3 কেনসেল যাব x থাকিব আৰু 3 ইয়াত কেবাৰ যাব ইয়াত থাকিলে x ইকুৱেল টু 340 ৰুট কেবাৰ যাব 3 4 যাব এবাৰ বাকি থাকিলে কিমান 1 12 12 ত 3 যাব কিমান 4 তাৰ মানে 14 ইয়াত x সমান কিমান পালো আমি 14 পালো তে লিখি দিব পাৰি আমি নিৰ্ণয় সমাধান সমাধান x ইকুৱেলছ টু কিমান পালো 14 এটো আছিল 5 নম্বৰৰ এনসার এটা আমি 6 নম্বৰটো চাও 6 নম্বৰটো কিমান আছে 6 নম্বৰটো আছে x by 5 6 নম্বৰটো আছে x by 5 ইকুৱেলছ টু কিমান আছে 6 এটা আমি 5 টো নাইকিয়া কৰিব লাগিব x by 5 ইকুৱেলছ টু কিমান আছে 6 আছে এটা ওপৰত যদি আমি এটা 5 পূৰণ কৰি দিও কি হ'ব তেতিয়া 5 5 কেনসেল যাব আৰু ইফালে 5 টো পূৰণ কৰি দিব লাগিব এনেকৈ লিখিব পাৰিম x by 5 আছে ইনটু কি কৰিলো 5 তানে 5 টো পূৰণ কৰি দিলো আকৌ ইফালেও কৰিব লাগিব 6 ইনটু 5 এটা আমি কি কৰিলো উভয় পক্ষক 5 পূৰণ কৰিলো তে লিখিব লাগিব উভয় পক্ষক 5 এৰে পূৰণ কৰি উভয় পক্ষক 5 এৰে পূৰণ কৰি তে এই 5 5 কেনসেল যাব কি থাকিব x থাকিব x ইকুৱেল টু 6 into 5 কৰিলে কিমান হ'ব 30 x সমান কিমান পালো 30 এতেকে নিৰ্ণয় সমাধান x ইকুৱেল টু কিমান পালো 30 এটো হল 6 নম্বৰৰ এনসার দে 7 নম্বৰত কি আছে 12x ইকুৱেলছ টু কিমান আছে -36 তো আমি কি কৰিম 12x ইকুৱেলছ টু কিমান আছে -36 এটা 12 টো নাইকিয়া কৰিবলৈ হলে আমি কি কৰিম 12 ৰে যদি হৰণ কৰি দিও এফালেও 12 ৰে হৰণ কৰিব লাগিব এটো এনেকৈ কৰিম তাৰ মানে 12x আছে তলত আমি কি কৰিলো 12 ৰে হৰণ কৰিলো এফালেও কৰিব লাগিব কিমান আছে -36 এফালে কৰিলো 12 ৰে হৰণ কাৰণ এফালে যেটো কৰিম এফালে একেই কৰিব লাগিব তো আমি লিখিম এবাৰ উভয় পক্ষক 12 ৰে হৰণ কৰি উভয় পক্ষক 12 ৰে হৰণ কৰি উভয় পক্ষক 12 ৰে হৰণ কৰি এই 12 কেনসেল যাব এই 12 কেবাৰ যাব তিনিবাৰ যাব
কেইবাৰ যাব 3 বাৰ আমি কি পালো নাইবা x ইফালে x থাকিলে ইকুৱেল টু কিমান পালো ইয়াত মাইনাস আছে মাইনাস দি পূৰণ কৰিলে কিমান হ'ব -3 এতিয়া লিখি দিম আমি নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান x ইকুৱেল টু -3 এটো হল 7 নম্বৰৰ এনসাৰ এতিয়া 9 নম্বৰটো চাও 9 নম্বৰটো কিমান আছে 7x ইকুৱেলস টু কিমান আছে 35 7x ইকুৱেলস টু কিমান আছে 35 এতিয়া আমি কি কৰিম এই 7 ক 7 এৰ হৰণ কৰিলে কি হ'ব 7 7 কেনসেল যাব মানে 7x ডিভাইড কিমান হ'ব 7 ইফালে আমি কি কৰিব লাগিব 7 এ হৰণ কৰিব লাগিব 35 ডিভাইড কিমান হ'ব 7 এতিয়া লিখি দিব পাৰিম উভয় পক্ষক 7 এৰে হৰণ কৰি উভয় পক্ষক 7 এৰ হৰণ কৰি এই 7 7 কেনসেল যাব এই 7 কেইবাৰ যাব 5 আমি কিমান পালো ইয়াত থাকিলে x ইকুৱেলস টু কিমান থাকিব 5 তে লিখি দিম এতেকে নিৰ্ণয় সমাধান x equal to 5 এটো আছিল 9 নম্বৰৰ এনসাৰ এতিয়া আহিল আমাৰ একৰ লাষ্ট অংকটো 10 নম্বৰ কি আছে p/4 equal to কিমান আছে 3 p/4 equals to কিমান আছে 3 এটা আমি 4 এটা ইনটু কৰিলে 4 4 কেনসেল যাব p/4 into 4 এটা ইনটু কৰি দিলো এফালেও কৰিব লাগিব 3 আছে ইনটু কি কৰিলো 4 এটা 4 4 কেনসেল যাব কি থাকিব p এফালে 3 into 4 কৰিলে কিমান পাম 12 দে লিখি দিব লাগিব উভয় পক্ষক কি পূৰণ কৰিলো 4 উভয় পক্ষক 4 এৰে পূৰণ কৰি উভয় পক্ষক 4 এৰে পূৰণ কৰি আমি p মান কিমান পালো 12 পালো এটাকে নিৰ্ণয় সমাধান p equal to 12 এটো আছিল 10 নম্বৰৰ এনসাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিলে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিও কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা